Hello and welcome to Assam Study Point. Assam Study Point লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত মই আগন্তুক এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো আৰু তাৰ কুৱেশ্যনসমূহৰ এনসাৰ। আহক পলম নকৰি আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো। এই ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটি হৈছে The Morley Minto reform was declared in the year. Morley Minto reform to যেটো মৰলে মিন্টো সংস্কাৰ আছে হেতু কোন চনত ঘোষণা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 1909 চনত। নেক্সট প্ৰশ্ন The idea of the preamble has been borrowed in Indian constitution from the constitution of ভাৰতৰ সংবিধানত থকা প্ৰস্তাৱনাটো কোন সংবিধানৰ পৰা ধাৰ লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি USA। নেক্সট প্ৰশ্ন How many articles are there in the Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ 395। নেক্সট প্ৰশ্ন How many languages have been recognized by Constitution of India? ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি 22টা। নেক্সট প্ৰশ্ন The method of constitutional amendment is provided in সাংবিধানিক সংশোধনীৰ পদ্ধতি বা সংবিধান সংশোধন কৰাৰ পদ্ধতি কোনটো আৰ্টিকলত উল্লেখ কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি আৰ্টিকল 368। নেক্সট প্ৰশ্ন Which one of the following is oldest Veda? তলত উল্লেখ কৰা কোনখন বেদ আটাইতকৈ পুৰণি আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি ঋগবেদ। নেক্সট প্ৰশ্ন In ancient India, the earliest capital of Magadha kingdom was at প্ৰাচীন ভাৰতত মগধ ৰাজ্যৰ আদিম ৰাজধানী ক'ত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি ৰাজগিৰ। নেক্সট প্ৰশ্ন Who founded পাটলিপুত্ৰ? পাটলিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ উদয়ন। নেক্সট প্ৰশ্ন Who composed the গায়ত্ৰী মন্ত্ৰ? গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বিশ্বমিত্ৰ। নেক্সট প্ৰশ্ন সত্যমেয় জয়তে which is engraved on the Indian emblem has been taken from ভাৰতৰ প্ৰতীক যেটো আছে অশোক স্তম্ভ তাত যেটো সত্যমেয় জয়তে শব্দটো আছে সেইখন তলত উল্লেখ কৰা কোনখনৰ পৰা লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি মুণ্ডক উপনিষদ। 11 নম্বৰ প্ৰশ্ন অষ্টাধ্যায়ী was written by অষ্টাধ্যায়ী কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি পানিনি। 12 নম্বৰ কোৱেশ্চন The staple food of Vedic Aryan was বৈদিক আৰ্যৰ staple food বা মুখ্য খাদ্য কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ barley and rice। Question number 13 Originally the Mahabharata was known as মূলত মহাভাৰত কি নামেৰে জনাজাত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি জয়া সংহিতা। Question number 14 Who wrote the book সাগৰ দেখিছা? সাগৰ দেখিছা পুথিখন কোনে ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি দেৱকান্ত বৰুৱা। Question number 15 আৰু এই ভিডিঅ'টিৰ শেষৰ প্ৰশ্নটি হৈছে Who wrote the book to me? তুমি নামৰ কিতাপখন কোনে ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি অম্বিকাগিৰি ৰায় চৌধুৰী। এই ভিডিঅ'টিত ইমানে আৰু এনেকুৱা ধৰণৰ মডেল কুৱেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টি যদি ভাল পাইছে তেনেহলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ।